ৰাতিপুৱা মানে দিনটোৰ আৰম্ভণি লগতে আমাৰ কামৰো আৰম্ভণি ভবা কথা নহয় সিধি বোলে বাটত আছে কণা বিধি মই একদিন সদায় ভাবি আছোঁ আপোনালোকক দেখুৱাম বোলে একদম পুতুককৈ যিটো চিঞৰ মাৰে মনে এনেকৈ ধৰি দিব লাগে বেঙেন ভাজা বনাব চাগে নেকি যিমানটো সম্ভৱ মই ভাবিছিলোঁ পিটিকা বুলি গম পাই গ'লোঁ বাকী এয়া কালিৰ আইটেম আছিলে কালি বনাম বুলি ভাবি কি হ'ল মানে চেঞ্জ হৈ গ'ল ন আমি কালি ভাত খালোঁ যে সেইকাৰণে এয়া ভৰাই থৈ দিলে ফ্ৰিজত এতিয়া উলিয়াইছে আকৌ ৰাইজে জানো কিবা কৰিব নেকি নাজানো আৰু দেউতাৰ কোৱা কথাটো মনত পৰি গৈছে যেতিয়া বহু লোকে বোলে ভগৱানক প্ৰাৰ্থনা কৰে একেটা কাৰণতে সেই কাৰণটোত ভগৱানেও চকু দিয়ে সফল হয় আমাৰ মা এতিয়া যথেষ্টখিনি যে সুস্থ তাৰ কাৰণে মই বিশেষভাৱে আপোনালোকক ধন্যবাদ দিম কাৰণ ঘৰৰ মানুহখিনিয়ে যিখিনি কৰিব লাগে সেইখিনিতো কৰিয়ে আছোঁ কিন্তু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে এইখিনি কেতিয়াও সম্ভৱ হৈ নুঠিলেহেঁতেন স্বাগতম আপোনালোক সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলো চাগে ভালে কুশলে আছে সকলো ভালে কুশলে থাকক আমিও আছোঁ আপোনালোকৰ আশীৰ্বাদত মামা যাওঁ বাই বাই এয়া দেখি চাগে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ স্কুলত খেল ধেমালি আৰম্ভ হৈছে চাহৰ লগত যে বিস্কুট কিবা কিবি থকাতকৈ যদি নিজে বনোৱা কিবা এটা বস্তুৰে দিব পৰা যায় নহয় চাহখন যাচিও ভাল লাগে খায়ো ভাল লাগে আজি তাতে 4th গ্ৰেড ছুটীত আছিলে গতিকে বোলো ময়ে বনাই দিওঁ আইতা চলি যোৱা আইতা আহিলে নহয় শুন অঁ মোৰ দেহাজনী চেণ্ডেল উল্টাকৈ পিন্ধিছে চাওক অঁ শুন তুমি ভাল ছোৱালী নেকি অঁ ইমান ভাল ছোৱালী হয় না কলিজাজনী আমাৰ কলিজাজনী ডাঙৰ হৈছে আৰু আমাৰ জোলনা আনি দিলে কোনে আনি দিলে কোৱাচোন মানুহ মানে সেইদিনাখন বেলেগে থ'ব আহিলে নাই এতিয়া মানে আইতাই দিছে বুলি ক'লে তাই সেইটো এতিয়া মানিয়ে নলয় মানুহ মানুহ শুনা আকৌ শুনিলা কোনে দিছে বোলে মানুহ বুলি কৈছে নহয় লগাবলৈ দিছিলে নহয় অ আনিছিলে যে গাড়ী কাৰ মনি ৰবা তোমাৰ এইকেইডাল ছিগি থাকিলে এইডাল হুকটো এবাৰ পেলালে নহয় কেনেকে লগাই এতিয়া ঘৰত থাকিলে স্কুললৈ চিন্তা স্কুলত থাকিলে ঘৰলৈ চিন্তা কি ক'ব আৰু এনেকে ডাং এডাল লগাই পিনে হেৰি ল'ব লাগিব নহ'লে ৰ'দৰ একদম ডাইৰেক্ট চকুতে পৰে কৰিব নোৱাৰে নহয় টিং লগাবলৈ আছে নহয় টিং লগালে হ'ব তেতিয়া কিবা এখন এনেকৈ দি দিব পাৰিবা গ'ল নহয় দেখিছা নাই ছোৱালী মানে কি কৈছিলোঁ আপোনালোকক জানেনে আমাৰ একুৱাটো যে বেয়া হৈ আছিলে আজি ভাল কৰিবলৈ মানুহ আহিছে আমাৰ ইয়াত পানী যিমান বেয়া এইবোৰ বস্তু নল'লেও নহয় ল'লেও এইবোৰ ফাইনেলি ভাল হ'ল বাৰু কিন্তু পইচা গ'ল 5,500 এটা ওপৰঞ্চি বাজেট যেতিয়া এখন ঘৰৰ পৰা ওলাই যায় তেতিয়াহ'লে গম পাইছে নহয় কেনেকুৱা হয় চেকি নহওক ঘৰলৈ আহিলোঁ এইটো ঠিক ঠাকো হ'ল আচলতে মটৰটো বেয়া হ'ল আকৌ আহি মই স্কুল পালোঁ এতিয়া হ'ব আমাৰ প্ৰীতি ভোজ ডিচেম্বৰৰ প্ৰথমতে এয়া আমি প্ৰীতি ভোজ খাবলৈ লৈছোঁ দেই আৰু ডিচেম্বৰতে আমাৰ একদম জানুৱাৰী হৈ গৈছে হয় নহয় প্ৰীতি ভোজ কেনেকুৱা লাগিছে এইফালে আহিছে অভিভাৱক সেইফালে দি আছে ভাত এইফালে কণী গুচাই আছে পাহি যিবিলাকে বোলে কণী গুচাইছে তোমালোকে বোলে দুটা লৈছা হয় নি শুনিছো নিজে নিজে গুচালে হেৰি হ'ব ন এইকেইটা পাহি লৈ যোৱা অ পাহি এইকেইটা লৈ যোৱা তুমি দি দিয়া গৈ যোৱা সেইটো গুচা কোনোবা বোলে সেইটো তাই গুচাই পিনে লগত লৈয়ে চাব পাৰে চোৱা যোৱা যোৱা আমাৰ ছোৱালী ডাঙৰ হৈছে অ না অ তোমালোকক যে পাহিয়ে জানা নাই এটা এটা মুৰ্গী দিছে চোৱা হয় নহয় হাঁহিছে সুধিছা পাইছান এটা এটা মুৰ্গী দিছে হ'ব নাই এইফালে মণি এইজনী অ মণি জানুৱাৰীত আকৌ খাম ন খাবলৈ বহিলোঁ চাওক অকল কণীটো দিছে বাকী একো দিয়াই নাই কণীয়ে কেতিয়াকৈ দিব নাজানো আমি অকল কণীয়ে খাম নেকি অ মানে অকল কণী এটা পাইছোঁ দে চোৱা কণী মানে এইটো এই ব্ৰইলাৰ এটা দুটা কুকুৰা এটা আৰু প্ৰীতি ভোজ বুলি ক'লে এনেকৈ খোৱাৰ মানে আমেজটোও বেলেগ যদি ভিতৰত খাওঁ তেতিয়া মানে তেনেকুৱা নালাগিব গতিকে আমি ভাবিলোঁ যে প্ৰীতি ভোজ আমি ইয়াতে খাওঁ বোলে জীয়েকে ৰ'দ পাইছে দেউতাকে মানে একদম 8 ফিট লগাই দিছে আৰু যাতে আঁৰ হৈ থাকে যাতে কলি নহওক আৰু হয় নাই এই শুন মানুহ দেখিছে নাই এই বগী ছোৱালীকেইজনী যদি ক'লা হৈ যায় তেতিয়া কেনেকুৱা হ'ব ন হয়তো আকৌ এইবোৰে সঁচাকৈ দেউতাকৰ কাম দেখিছে
এতিয়াহে বহি ভাল লাগিছে নহ'লে ৰ'দটো ডাইৰেক্ট চকুতে পৰে এইফালে এখন ডাঙৰ এখন বডিটো দেখুৱাই দিয়াচোন দেন পৰিলে মানে দেই লাজ পাইছে আলহী আগত বোলে পৰিলে বডি থকা নহয় বিৰাট বডি থকা একো নহয় বডি এইয়া বডি থকা একো নহয় ন আমাৰ গাড়ী দেখিছে নাই এইফালে গাড়ী সেই সৰি আপুনি কেনেকৈ ঘৰ ভাল হৈ থাকিব আৰু এটা দেখাম দেই এইফালে দেখিছে নাই এৰুৱাবলৈ গৈছিলে চাব বেৰত এৰুৱাব এতিয়া খেলিছে নহয় মাজতে কোন তলকত এৰুৱাই আনিব নহয় মই আচলতে আজি অকণমান শুইছিলোঁ তাই তেনেকৈ তুলিছিলে নহয় মই সাৰ পোৱাৰ পিছত ইমান ভাল লাগিলে মই বোলো শুন তুমি আকৌ এটা খাই দিয়াচোন মই ভিডিঅ' এটা কৰি ৰাখোঁ তুমি শুইছা বুলিহে মই শুবলৈ আহিছিলোঁ শুন মানুহ তোমালৈ মই আনিছোঁ দিয়াচোন তুমি অথনি শুই আছিলা আকৌ সেইকাৰণে যদিও মই এইটো খুজিছোঁ ইয়াতে সোমাই আছে বস্তু এটা ৰ'বা দেই এই ৰ'বা সঁচাকৈ আছে বোলো তুমি শুইছিলা কাৰণে আহি পেলাই মই শুই থাকিলোঁ আকৌ ৰাতিটো কি হ'ল আজি মোৰ ভালকৈ টোপনি নধৰিলে অ' শুন এইটো জানা স্কুলৰ বাইদেউগৰাকীয়ে মোক খাবলৈ দিছিলে মই তোমালৈ লৈ আহিলোঁ কি আছে খুলি চোৱাচোন আমাৰ ইয়াৰ বস্তুৱে নহয় এইটো ৰিয়েলি এইটো মুম্বাইৰ বস্তু হয় মানে তাইৰ হাজবেণ্ড মুম্বাইত বৰ্তমান চাকৰি গতিকে মানে তাৰ পৰা আহোঁতে ঘৰলৈ লৈ আহে যে এইটো বস্তু বৰ ধুনীয়া বস্তু এইটো একচুৱেলি হেৰি হয় চাওক এইটো কি কয় চকলেট হয় কিন্তু মানে বহুত ধুনীয়া মানে বেলেগ টাইপৰ এইটো দেখিছে নাই মজা মজা দাইল বনাইছোঁ দাইলটো হ'লে আলু ভাজি কেতিয়াবা এনেকৈ খায়ো বৰ ভাল লাগে নহয় আৰু আজি এটা বস্তু বনাইছোঁ চাব আহক কলা কেৰাহীত বনালে বোলে এইটো বস্তু বেছি ধুনীয়া হয় জানেনে কেৰাহীখন কলা হ'ব লাগে নহয় তেতিয়া বেছি ধুনীয়া হয় ৰিয়েলি এনেই কৈছোঁ দেই ভাবি নল'ব সঁচাকৈ কৈছোঁ বুলি মানে এই কেৰাহীখনৰ কালাৰটো তেনেকুৱা আছে সেইকাৰণে ধেমালি অকণ কৰি দিলোঁ এয়া হৈছে শুকনি আপোনালোকে কোনোবাই খাইছেনে জনাবচোন বহুত ঠাইত হয়তো নাথাকিবও পাৰে বহুত ঠাইত নাথাকিলে মানুহে চিনিও নাপাব এইটো আচলতে শুকান মাছৰ পৰা বনোৱা হয় কচু পুৰি বা আৰু কিবা দিয়ে নেকি থেকেৰা এনেকৈ কিবা দিয়ে কিন্তু আৰু এটা বস্তু দিয়ে সেইসকল মানে আমাৰ দেওধাই মানুহখিনিয়ে জানিব বা দেওধাই বুলিয়ে নহয় যিসকলে সাজৰ সকাম কৰে তেওঁলোকে জানিব কাজকৰ্ম কৰাখিনি সেই সাজৰ অকণমান ৰস দিও বনায় এইটো আমাৰ এখেতে বৈকে দিছিলে এটা লাড়ু ইমান আপোনালোকক দেখুৱাবলৈকে নহ'ল কি দিলে বনাইছিলে নাজানো কিন্তু বৰ ধুনীয়া বনায় আজি দুদিনমানৰ আগতে আৰু এজনী মানে জায়ে দিছিলে সেইকেইটা খাই শেষ হ'ল এতিয়া আজি এইকেইটা এইটো লাষ্ট আৰু বনাইছোঁ বহুত ভাল পাওঁ কিন্তু চবেই খাব নোৱাৰিব মানে ইয়াৰ গোন্ধটো অকণমান বেলেগ ধৰণৰ যে আজি মনো গৈছে দোকানলৈ কিবা নাই আলু নাই আৰু কি নাই বুলি ক'লে হালধি নাই সোণটোৰ লগতে থৈছে এওঁ হৈছে ৰখীয়া অকণমানিজনী লগতে মানে মই বোলো দিয়াচোন অকণ ভিডিঅ' এটা কৰি খালা নাই কি দিব কৈছে ন মোৰ নিচিনাকৈ আকৌ মাংস নানা নহয় তুমি মই আনিব লগাই কি হয় মোনো বেলেগ এটা বস্তু নাই মই বাৰু নাই অনা ঠিকে আছে এইটো আনিলোঁ দাইল তাৰপিছত কি আনিলে হালধি 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 নাইকিয়া হালধি একেবাৰে খালী হৈ আছে টেমা কেতিয়াবা মানে কি হৈছে নাই বজাৰ সমাৰ কৰি থাকিলে মানে আনিম বুলি ভবা বস্তু পাহৰি থকা হয় কেতিয়াবা কিছুমান বস্তু পাহৰণিত থাকে তেনেকুৱা হয় তাৰপিছত ৰান্ধিব সময়ত বোলে এইটো নাই এনেকুৱা বস্তুবোৰ সদায় বজাৰখন নহয় যে হালধি বহুত দিন যায় মানে ডাঙৰ পেকেট এটা আনিলে কিন্তু ডাঙৰ পেকেটটো নাই কাইলৈ আনি দিম বুলি কৈছে সৰুটো লৈ আহিলা হ'ব দিয়া চলিলেই হ'ল আৰু ঠাণ্ডা দিন বুলি ক'লে গৰম গৰম ভাত খোৱাৰ আমেজেই বেলেগ কৃষ্ণ প্ৰভু এফালে দিলোঁ আলু ভাজি এফালে দিলোঁ শুকতি আৰু এইফালে হৈছে দাইল অকণমান তেল মাৰি দিছোঁ আৰু ভাতৰ লগত দুটা কেঁচা জলকীয়া এটুকুৰা পিঁয়াজ তাৰপিছত আৰু লাগিছেনে হয় নাই হেৰা আপোনালোকক আগতেও কৈছিলোঁ যে আমাৰ ঘৰত বোৱাৰীয়ে আগে খাব পিছে খাব এনেকুৱা ধৰণৰ কোনো কথা নাই যাৰ কাৰণে মোক বহুত বেছি আপোনালোকে ভাল পায় আৰু বহুতে বেয়া পায় কাৰণ অকল বোলে বোৱাৰী বোৱাৰী কৈ থাকে বুলি ন কিন্তু আজিও চাওকচোন মই চবকে দিলোঁ দি মেলি কণমানিজনীক খোৱালোঁ মুনুক আগে খাব দিলোঁ দেউতাকহঁতৰ লগতে চবেই খোৱাৰ পিছত এতিয়া মই লৈছোঁ অৱশ্যে মোৰ অকণমান খাদ্য তালিকাখন এইফালে বেলেগ আৰু কাৰণটো হৈছে কি আজি মুনুৱে টিফিন দি পঠাইছিলে যে কিন্তু স্কুলত প্ৰীতিভোজ হোৱাৰ কাৰণে মোৰ টিফিনটো খোৱা নহ'ল গতিকে এইখিনি আৰু তাই মৰমত দি যোৱা বস্তুটো পেলাই দিব নোৱাৰিলে গৰম কৰি ল'লোঁ এইটো এতিয়া বনোৱা আলু ভাজি এতিয়া বনোৱা বেঙন ভৰ্তা অথনি তাই বনোৱা
চবলে পিঁয়াজ জলকীয়া এনেকৈ লৈ পেলাই এতিয়া ৰুটি খাম সকলো ভালে কুশলে থাকক বহুত বেছি মৰম দিছোঁ যিহেতু ডেইলি ব্লগ মই দি আছোঁ আপোনালোকৰ মৰমৰ কাৰণে আপোনালোকে ইমান বেছি মৰম দিয়াৰ কাৰণে সেইখিনি সাহস পাইছোঁ এনেকৈ সদায় মৰম দিব আজিলৈ আহিছোঁ বাই বাই